Hello everyone, good evening সকলোকে মই ৰঞ্জনা দৈমাৰী আজি আকৌবাৰ আপোনালোকৰ মাজত অন্য এটি ভিডিঅ' লৈ আহিছোঁ তো আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে মেনিফেষ্টেশ্যন তো মই মেনিফেষ্টেশ্যনৰ ওপৰত অকল কম বুলি নহয় আপোনালোকৰ আগত একচুৱেলি মই লাইভ প্ৰুফ এটা দেখাবলৈ গৈ আছোঁ যিহেতু মই বহুকেইটা মেনিফেষ্টেশ্যন কৰিছোঁ আৰু কৰাত মই ভাল ৰিজাল্ট পাইছোঁ সেই মই ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু এটা কথা মই আজি আপোনালোকৰ আগত কৈ সুখী যে মই আজি এজন এক্সিছ বাৰ্ছৰ প্ৰেক্টিশ্যনাৰ হয় আৰু প্ৰেক্টিশ্যনাৰ হোৱাৰ আৰৰ কাহিনীটো হৈছে অকল মেনিফেষ্টেশ্যন কৰিয়ে মই ফাইনেলি আজি এক্সিছ বাৰ্ছৰ প্ৰেক্টিশ্যনাৰ হৈ গ'লোঁ তো সেনেকৈ বহুতো মেনিফেষ্টেশ্যন মোৰ বহুত ফাৰ্ষ্ট কাম কৰিছে একচুৱেলি মেনিফেষ্টেশ্যনটো হৈছে 5 পৰ্টেল যিটো 5 days 55 টাইম আমি আৰ্লি মৰ্নিং উঠি লিখিব লাগে আৰু এই 5 পৰ্টেলটো মই চাইছিলোঁ পল্লৱী হাজৰিকা মেমৰ ভিডিঅ' যিহেতু ইউটিউবত আহি থাকে আৰু যোনসকলে এক্সিছ বাৰ্ছৰ লগত জড়িত হৈ আছে তেখেতসকলেতো অলৰেডি সকলোৱে চিনি পায় আমাৰ মেমক যিহেতু ডিভাইন ব্লেছিঙত ভিডিঅ' হয়তো কথা ষ্টুডিঅ' আপোনালোকে চাই থাকে তেখেতসকলে নিশ্চয় জানে তো সেনেকুৱা মই মেমক ভিডিঅ' চাই ফ'ল' কৰিছিলোঁ আজি এই ভিডিঅ'ৰ জৰিয়তে মই মেমক হাৰ্ডলি থেংক ইউ জনাব লাগিব ইমান এটা ভাল ইনফৰমেশ্যন আমাক দিছে আৰু সেইটো আমি ফ'ল' কৰি আজি ভাল ৰিজাল্ট পাবলৈ আমি সক্ষম হৈছোঁ তো আজি এইটোৰ ভিডিঅ'ৰ লাষ্টত মই আপোনালোকৰ আগত এটা শ্বৰ্টলি ক্লিপ দিম আপোনালোকে চাব যোনটো মেনিফেষ্টেশ্যন মোৰ ফুলফিল হৈছে তো এইটো ভিডিঅ' এইকাৰণে আনিলোঁ যাতে আপোনালোকে যোনটো বস্তু সঁচাকৈ আমি অন্তৰেৰে বিচাৰোঁ সেইটো সঁচাকৈ আমি পাবলৈ সক্ষম হয় সেইটো আপোনাৰ হাই এনাৰ্জি আৰু 100% বিলিভৰ ওপৰত মেটাৰ কৰে তো ময়ো ফাৰ্ষ্ট মেমক বিশ্বাস কৰিছিলোঁ আৰু ছেকেণ্ড মই নিজক বিশ্বাস কৰিছিলোঁ আৰু থাৰ্ড মই মেনিফেষ্টেশ্যন ফুলফিল হ'ব সেইটো মোৰ গেৰেণ্টি আছিল কাৰণ মই হাই এনাৰ্জি দি 100% দি লিখিছিলোঁ আৰু সঁচাকৈ মই আজি বহুতকেইটা ৰিজাল্ট পাইছোঁ তো প্লিজ আপোনালোকেও যদি আজিলৈকে কৰা নাই আপোনালোকে ডেফিনেটলি কৰিব খুব ভাল ৰিজাল্ট পাব যদিহে আপোনালোকে 100% দিছে আৰু আপোনালোকে হাই এনাৰ্জি দি কৰিছে আৰু হিন্দীত এষাৰ কথা আছে আপোনালোকে শুনি আহি আছে আৰু ময়ো শুনিছিলোঁ কিন্তু আজি সঁচাকৈ সেই কথাত সফল হৈছোঁ বুলি মই ভাবোঁ जो चीज़ हम पूरे दिल से चाहते हैं उसे पूरे कायनात हमसे मिलाने के लिए जुड़ जाता है एक्चुअली এইটো কথাষাৰ একদম সঁচা বুলি মই ভাবোঁ যোনটো বিচাৰি বস্তু আমি হাই লেভেল এনাৰ্জি দি মনে প্ৰাণে আমি বিচাৰোঁ দিনে ৰাতিয়ে সেইটোৰ বিষয়ে আমি ভাবোঁ ডেফিনেটলি আমাৰ ফুলফিল হয় তো আপোনালোকে একচুৱেলি মই এনেকৈ ডাইৰেক্টলিও দেখাব পাৰিলোঁ হয় কিন্তু ডাইৰেক্ট দেখালে হয়তো আপোনালোকে বেছি ভালকৈ চিনি নাপাব সেয়ে মই আপোনালোকক বেলেগ ক্লিপ দি দিম প্লিজ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব থেংক ইউ হৈছে মোৰ মেনিফেষ্টেশ্যন একচুৱেলি এইটো হৈছে মোৰ ফৰ্থ মেনিফেষ্টেশ্যন যোনটো এইটো মোৰ ফুলফিল হৈ গ'ল সেয়ে মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰি আৰু জনাব পাই বহুতে বেছি সুখী সেয়ে মই ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ যাতে আপোনালোকেও কৰি চাব ডেফিনেটলি ৰিজাল্ট পাব তো এইটো মই লিখিছিলোঁ 1 আগষ্ট 2026 5 পৰ্টেল তো মই পইচাৰ ক্ষেত্ৰত লিখিছিলোঁ তো আপোনালোকে চাব পাৰে মই লিখিছিলোঁ থেংক ইউ ইউনিভাৰ্ছ মেৰা 10,000 रुपीस আৰ্নিং হৈ চুকা হে যিহেতু হৈ যোৱা বুলি মই লিখিছোঁ আৰু সেইটো হৈছে আপোনালোকে চাব পাৰে 55 টাইম 5 ডেজ আৰু এইটো হৈছে 55 আৰু এইটো হৈছে ছেকেণ্ড ডে তো সেনেকৈ কণ্টিনিউ মই কৰি গ'লোঁ আৰু এইটো হৈছে থাৰ্ড ডে আপোনালোকে চাব পাৰে থাৰ্ড ডে ইয়াত চাব পাৰে আপোনালোকে ইয়াত ফ'ৰ্থ ডে সঁচাকৈ যিকোনো বস্তু আমি বিশ্বাসেৰে কৰোঁ ডেফিনেটলি ৰিজাল্ট পায় তো এয়া হৈছে মোৰ ফ'ৰ্থ ৰিজাল্ট আৰু এইটো হৈছে 5 ডে যিহেতু 5 ডেজ লিখিব লাগে সেইটো 5 ডেত মোৰ কমপ্লিটলি হৈ গ'ল এয়া আপোনালোকে ইয়াতো ছেম থেংক ইউ ইউনিভাৰ্ছ মেৰা 10,000 আৰ্নিং হৈ চুকা হে সেনেকুৱা লিখিছোঁ যিহেতু মোৰ 5 ডেজ কমপ্লিট হৈ গ'ল আৰু মই আপোনালোকক প্ৰুফটো দেখাবলৈ বিচাৰোঁ এই ভিডিঅ'ৰ ওপৰত যিটো স্ক্ৰীনশ্বট আপোনালোকৰ আগত দেখাইছোঁ আপোনালোকে চাব পাৰে 8 আগষ্টত মোৰ সঁচাকৈ 10,000 পইচা মোৰ একাউণ্টত আহিছে তো জনাব পাই মই খুবেই বেছি সুখী তো থেংক ইউ